এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথম খবৰ লাকুৱা বৰবৰুৱা মৈদামৰ 4 নং জিজিএছৰ পথত বেৰিকেড লগাই অনিৰ্দিষ্টকালীন জিজিএছ অৱৰোধ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ নেতৃত্বত লাকুৱা বৰবৰুৱা মৈদামৰ পথত বেৰিকেড লগাই পথ অৱৰোধ কৰি 4 নং জিজিএছ বন্ধ কৰে। ONGC থলুৱা যুৱকক সংস্থাপন, পথ মেৰামতি, শব্দ প্ৰদূষণ ৰোধ আৰু কৃষিভূমিৰ ক্ষতিপূৰণ আদি কেইবাটাও দাবী পূৰণৰ উদ্দেশ্যেৰে মঙলবাৰ পুৱা 5 বজাৰ পৰা অৱৰোধ কৰে জিজিএছটো। অনিৰ্দিষ্টকাললৈ 4 নং জিজিএছ বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে জাতীয়তাবাদী মহিলা সংগঠনে। পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা 4 নং জিজিএছত প্ৰতিবাদকাৰীৰ কাষত ONGC উচ্চপদস্থ বিষয়া নহাত অধিক জংগী হৈ পৰে প্ৰতিবাদকাৰী। কাৰ্যসূচী গ্ৰহণ কৰিছে এইসকল ক্ষুভিত মহিলাই। ONGC অনতি পলমে দাবীসমূহ মানি নললে লাকুৱাত থকা তৈল খাতসমূহ বন্ধ কৰাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ। আজি সন্ধিয়াৰ দ্বিতীয় খবৰ বিশ্বনাথৰ বালিচাঙত বিজ্ঞান মনস্ক যাত্ৰাৰ অন্তৰংগ বৈঠকৰ আয়োজন। সকলো শ্ৰেণীৰ ৰাইজৰ অংশগ্ৰহণৰ আহ্বান উদ্যোক্তাৰ। সম্প্ৰতি অন্ধবিশ্বাস কুসংস্কাৰ তথা ধৰ্মান্ধত জৰ্জৰিত আছে বহু অনগ্ৰসৰ অঞ্চল। পৰম্পৰাৰ নামত চলি আহিছে বিভিন্ন অযুক্তিকৰ কৰ্মকাণ্ড। অন্ধবিশ্বাস কুসংস্কাৰৰ ফলত দিনক দিনে সমাজখন গতি কৰিছে অন্ধকাৰৰ দিশলৈ, যাৰ ফলত বিভিন্ন অপশক্তিয়ে গঢ় লৈ উঠিছে। অপশক্তিৰ দ্বাৰা গ্ৰাস কৰা সমাজখন হৈ পৰিছে এতিয়া বিভ্ৰান্ত। আনকি দিক বিদিক হেৰুৱাই পেলাইছে উঠি অহা নৱপ্ৰজন্ময়ো। একবিংশ শতিকাতো অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত হ'ব পৰা নাই মানৱ সমাজ। সেই অন্ধবিশ্বাস কুসংস্কাৰ তথা ক্ষতিকাৰক পৰম্পৰাৰ সমূহৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে ৰাইজৰ মাজত বিজ্ঞানভিত্তিক সজাগতা অনাৰ প্ৰয়াস কৰিছে বিশ্বনাথ জিলা বিজ্ঞান মনস্ক যাত্ৰাই। নাজিৰা মহকুমাৰ বিভিন্ন স্থানৰ অতি বিধ্বস্ত পথসমূহ পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ পথ নিৰ্মাণ কৰা বুলি জয়ঢোল কোবাই আহিছে যদিও সেয়া যে প্ৰকৃততে চৰকাৰৰ তথা ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুমলা সেয়া প্ৰতিপন্ন কৰিছে নাজিৰা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানৰ লোক নিৰ্মাণ বিভাগৰ অতি বিধ্বস্ত পথসমূহে, যাৰ বাবে জৰাজীৰ্ণ পথসমূহৰ যাতায়াতৰ ক্ষেত্ৰত জনগণে দুৰ্ভোগ ভুগিব লগা হৈছে। জনগণৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আজি CPIৰ নাজিৰা মহকুমা পৰিষদে লোক নিৰ্মাণ বিভাগৰ নাজিৰা আৰু আমগুৰি ক্ষেত্ৰীয় পথ সংমণ্ডল কাৰ্যালয় ঘেৰা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মহকুমাটোৰ প্ৰায় 15টাতকৈ অতি বিধ্বস্ত পথ পুনৰ নিৰ্মাণৰ দাবী জনাই নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ জৰিয়তে অসম লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। চৰাইদেউৰ পৰা ফাৰহান লস্কৰ আৰু বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ স্বৰ্ণৰ ৰিপৰ্ট আসাম লাইভ 7।